নমস্কাৰ, মই অংকুৰদীপ গগৈ আৰু অংকুৰদীপ গগৈ ইউটিউব চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'টো মই বিশেষভাৱে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবৰ কাৰণে গৈ আছা তোমালোকক উদ্দেশ্যি বনাইছোঁ। গতিকে তোমালোক যদি মেট্ৰিক পৰীক্ষা দিবৰ কাৰণে গৈ আছা বা চাই আছা ভিডিঅ'টো মোৰ, তেনেহ'লে নিশ্চয় তোমালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা। আৰু মই কোৱা কথাকেইটা ইম্পৰ্টেণ্ট কথা, কিন্তু তোমালোকে হয়তো বহুতে জানিব পাৰা আৰু হয়তো সাধাৰণ যেন তোমালোকৰ লাগিব পাৰে, কিন্তু বহুত বেছি গুৰুত্বপূৰ্ণ কথা হয়, বহুতে পাহৰি থাকে। গতিকে নিশ্চয় তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু কোৱা কথাকেইটা মনত ৰাখিবা। নিশ্চয় জানা তোমালোকৰ বৰ্তমান সময়ত ভয় লাগি আছে, গতিকে ভয় তোমালোকে বৰ্তমান সময়ত যদি কৰা তেনেহ'লে যিখিনি পঢ়িছিলা সেইখিনিও পাহৰি থকা তোমালোকৰ হ'ব। গতিকে বৰ্তমান সময়ত তোমালোকে ভয় নকৰিবা। নিশ্চয় জানা তোমালোকৰ কিতাপৰ পৰাই প্ৰশ্ন আহিব, তোমালোকে যিখিনি পঢ়িছিলা সেইখিনিৰ পৰাই তোমালোকৰ প্ৰশ্ন পৰীক্ষাত আহিব। গতিকে তোমালোকে যিখিনি পঢ়িছা সেইখিনিয়ে তোমালোকে লিখিব পাৰিবা। গতিকে তাত কোনো ধৰণৰ ভয় লাগিব লগা বা কৰিব লগা কোনো কথা নাই। যিদৰে তোমালোকে ক্লাছ 9ত পৰীক্ষা দিছিলা বছৰেকীয়া পৰীক্ষা, বা যিদৰে তোমালোকে প্ৰি ফাইনেলৰ পৰীক্ষা দিছিলা, বা যিদৰে তোমালোকে প্ৰি টেষ্টৰ বা যিদৰে তোমালোকে হাফ ইয়াৰলি এক্সাম দিছিলা, ঠিক তেনেকুৱা এটা পৰীক্ষা হয় এই মেট্ৰিক পৰীক্ষাটো। তাত কোনো ধৰণৰ ভয় কৰিবলগীয়া কথা নাই। গতিকে ইমান বেছি তোমালোকে ভয় নকৰিবা। একদম এটা সাধাৰণ পৰীক্ষা, মাত্ৰ অলপ মানুহ বেছি হয় আৰু হয়তো পেৰেণ্টছে বা ওচৰ চুবুৰীয়াই ভয় খুৱাব পাৰে, কিন্তু এইটো ভয় লগা কোনো ধৰণৰ পৰীক্ষা নহয়। যিদৰে আগতে পৰীক্ষা দিছিলা ঠিক তেনেকুৱা এটা সাধাৰণ পৰীক্ষা। গতিকে ইমান বেছি তোমালোকে ভয় নকৰিবা। ইয়াৰ পাছত এটা কথা তোমালোকে মনত ৰাখিবা, নিজৰ যি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এডমিট নাম্বাৰ, য'ত বহাবৰ কাৰণে তোমালোকক টিচাৰগৰাকীয়ে কয় বা শিক্ষকগৰাকীয়ে তোমালোকক যিগৰাকীয়ে নিৰীক্ষণ কৰে, তেওঁ কোৱা মতে তোমালোকে সেই জেগাসমূহত ভৰাবা বা লিখিবা। আৰু MCQ যিটো তোমালোকৰ থাকিব, গতিকে MCQ চাৰ্কল যিটো দিবৰ কাৰণে ক'ব তোমালোকে ভালদৰে সেইটো দিবা। আৰু যিটো কুৱেশ্যনত তোমালোকে কৰিছা, MCQ চিন দিছা বা ৰাউণ্ড দিছা, সেইটো তাতহে মুঠতে ৰাউণ্ড দিবা বা চিন দিবা। আৰু এটা কথা মন কৰিবা, পৰীক্ষা হলত যেতিয়া তোমালোকে প্ৰশ্ন কাকতৰ উত্তৰ লিখা, সেই সময়ত যিখিনি প্ৰশ্ন উত্তৰ তোমালোকে নিজৰ ফালৰ পৰা সম্পূৰ্ণ বিশ্বাস থাকে যে পাৰিম বুলি, সেইখিনি পোনপ্ৰথমতে তোমালোকে কৰিবা। তাৰ পাছতেহে দ্বিতীয় যিখিনি প্ৰশ্ন থাকে বা লাষ্টত যিখিনি তোমালোকে অলপমানে জানা সেইখিনি কৰিবা। তাৰপাছত যিখিনি তোমালোকৰ নজনা নিচিনা প্ৰশ্ন থাকে বা ডাউট থাকে বহুত বেছি, সেইখিনি লাষ্টত তোমালোকে কৰিবৰ কাৰণে থৈ দিবা। গতিকে প্ৰথমতে সদায় আমি কি কৰিব লাগে, যিখিনি জানো প্ৰশ্ন বা যিখিনি জনা প্ৰশ্ন থাকে সেইখিনি আমি কৰি ল'ব লাগে পোনপ্ৰথমতে। তাৰ পাছতে আমি যিখিনি অলপমান মনত আছে বা যিখিনি আধাহে আমি জানো সেইখিনি আমি তাৰ পাছত কৰিব লাগে। আৰু একেবাৰে শেষত আমি যিখিনি নেজানো একো প্ৰশ্ন, অলপমানে মনত আছে বা আমি কমকৈহে জানো বা আমি কোনো ধৰণৰ বুজি পোৱা নাই, সেই তেনেধৰণৰ কুৱেশ্যনবোৰ আমি লাষ্টত কৰিবৰ কাৰণে থ'ব লাগে। কিয়নো ইয়াৰ দ্বাৰা তোমালোকৰ সময় যি মেনেজমেণ্ট, যি টাইম মেনেজমেণ্ট, সেয়া ভালদৰে হ'ব। আৰু জনা প্ৰশ্নটো তোমালোকে এৰি থৈ কেতিয়াও তেনেদৰে কৰিলে এৰি থৈ নাহা। গতিকে তোমালোকে তেনেদৰে কৰিবা। আৰু যিকোনোৱে পৰীক্ষা নহওক কিয় তেনেদৰেই তোমালোকে যদি কৰা, তেনেহ'লে যিটো উপযুক্ত নম্বৰ, যিটো পাব লাগে তোমালোকে বুলি ভাবা, সেই নম্বৰটোৱে তোমালোকে পাবৰ কাৰণে সক্ষম হ'বা। গতিকে ছাত্ৰ ছাত্ৰীসকল, একেবাৰে শেষত মই পুনৰ এটা কথা ক'ব বিচাৰিছোঁ, নিজৰ ওপৰত বিশ্বাস ৰাখা। নিজে যি পঢ়িছা সেয়াই তোমালোকে তাত লিখিব লাগিব। গতিকে ইমান বেছি টেনশ্যন বা চিন্তা লৈ নাথাকিবা। আৰু এটা কথা মনত ৰাখিবা, পৃথিৱীত নোৱাৰা কাম একো নাই। কাইলৈ এটা সাধাৰণ পাত্ৰ পৰীক্ষাই তোমালোকে দিবৰ কাৰণে গৈ আছা। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি পৰীক্ষাটো ভালদৰে দিবা। মোৰ ফালৰ পৰা বহুত বেছি শুভেচ্ছা জনালোঁ আৰু ভগৱানৰ ওচৰত আশীৰ্বাদ মই বিচাৰিছোঁ যাতে তোমালোকৰ পৰীক্ষা যি আগন্তুক মেট্ৰিক পৰীক্ষা হ'বৰ কাৰণে গৈ আছে বা যি অনুষ্ঠিত হ'ব, সেয়া যাতে তোমালোকৰ ভাল হয়। গতিকে মোৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু এটা কথা মন কৰিবা, মই ভিডিঅ'টো এইটো প্ৰথম ভিডিঅ' হয় আৰু এনেধৰণৰ মই ফেচ ক্ৰীম কৰা ভিডিঅ' বনোৱা নাই, কিন্তু মই এনেধৰণৰ ফেচ ক্ৰীম কৰা ভিডিঅ' এই চেনেলত আপলোড কৰিম বুলি ভাবিছোঁ। আৰু আচলতে এইটো এটা ব্লগ চেনেল হয়, আৰু ব্লগ চেনেলটো মই বহুত দিনৰ পৰা ভিডিঅ' দিম বুলি ভাবি আছিলোঁ, ব্লগ বনাম বুলি ভাবি আছিলোঁ, কিন্তু বনাবৰ কাৰণে পৰা নাছিলোঁ বা সময় পোৱা নাছিলোঁ। আৰু নিশ্চয় জানা তোমালোকে মোৰ ইটো চেনেলটো মই ভিডিঅ' দিয়া নাই, আৰু সেইবাবে ভাবিলোঁ বোলো ব্লগ চেনেলটো এনেদৰে এটা ভিডিঅ' বনাই দিওঁ, তোমালোকৰো লাভ হ'ব, লগতে মোৰ ব্লগ যি দিয়াৰ কথা ভাবি আছিলোঁ সেয়াও মই এই চেনেলত এনেদৰেই আচলতে দিলোঁ বুলি মই ভাবি লৈছোঁ। গতিকে এই ব্লগ নামৰ নিচিনা এটা ভিডিঅ' মই ইমানতে সমাপ্ত কৰিছোঁ। আৰু তোমালোকে যিহেতু ইমান পৰে ভিডিঅ'টো চালা, গতিকে তোমালোকক অশেষ ধন্যবাদ। তোমালোকৰ আগন্তুক যি পৰীক্ষা আছে ভাল হওক, পুনৰ এবাৰ শুভেচ্ছা জনাইছোঁ।